পঞ্চায়ত আমি পাতিবৰ কাৰণে বদ্ধপৰিকৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলে বলে কৌশলে বাৰে বাৰে পঞ্চায়ত পিছুৱাই আছে, কাৰণ তেখেতে ভয় খাইছে। কাৰণ গাঁৱত যিধৰণে দিনক দিনে কংগ্ৰেছৰ জনপ্ৰিয়তা বাঢ়িছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি যিটো আস্থাহীনতাত ৰাইজে ভুগিছে, যে পঞ্চায়ত নিৰ্বাচনত তেখেতৰ বিপৰ্যয় হ'ব বুলি গম পায় বিভিন্ন ষড়যন্ত্ৰৰে পঞ্চায়তটোক পিছুৱাই আছে। পঞ্চায়ত যদি নহয়, অসমৰ সামগ্ৰিক গ্ৰাম্য বিকাশৰ কাৰণে আবণ্টিত প্ৰায় 1100 কোটি টকা কেন্দ্ৰলৈ ঘূৰি যাব। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ যে 18 মাৰ্চৰ আশে পাশে যদি পঞ্চায়ত নিৰ্বাচন ঘোষণা নহয়, ইতিমধ্যে আমি APCC আমাৰ জেনেৰেল ছেক্ৰেটাৰী বিপুল গগৈ ডাঙৰীয়াক মই কৈ থৈছোঁ, উকিলৰ সৈতে কথা চলি আছে। 18 মাৰ্চৰ আশে পাশে যদি পঞ্চায়ত নিৰ্বাচন চৰকাৰে ঘোষণা নকৰে, আমি গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু এই চৰকাৰক পঞ্চায়ত পাতিবলৈ বাধ্য কৰিম। সময়ৰ এইটো আহ্বান, অসমৰ ৰাইজৰ আহ্বান যে সকলো বিজেপি বিৰোধী ৰাজনৈতিক দল, সংগঠন আৰু ব্যক্তি একত্ৰিত হ'ব লাগে। আৰু সময়ৰ আহ্বান, ৰাইজৰ আহ্বান আমাৰ কংগ্ৰেছ দলে আন্তৰিকতাৰে গ্ৰহণ কৰিছে আৰু সেই দিশত আমি আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অত্যন্ত বেয়া পাইছোঁ এইকাৰণেই যে অসমৰ মুখ্যমন্ত্ৰীজন, আমি বিধানসভাখনক পবিত্ৰ বিধানসভা বুলি কওঁ। পবিত্ৰ বিধানসভাখনৰ নেতাজন হৈছে মুখ্যমন্ত্ৰী, স্পীকাৰজন হৈছে কাষ্টুডিয়ান, গৃহস্থ, নেতাজন হৈছে মুখ্যমন্ত্ৰী। আমাৰ অসমলৈ, আমাৰ দেশ বিদেশৰ যিকোনো এগৰাকী যদি ছোৱালী যদি বোৱাৰী হৈ আহে, তেওঁৰ প্ৰতি এনেকুৱা অশালীন, এনেকুৱা ধৰণৰ আনপাৰ্লিমেণ্টেৰী, কোনো ধৰণৰ ৰেকৰ্ড নথকাকৈ, প্ৰমাণ নথকাকৈ এই ধৰণৰ কথা বতৰা এজন মুখ্যমন্ত্ৰীয়ে কোৱাটো অনুচিত, অশোভনীয় আৰু তেখেতে এই বিষয়টোৰ পৰা বিৰত থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। তেখেতক বহুত কাম আছে। এতিয়া ইয়াতে ক'লে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ মূল্য নিৰ্ধাৰণ কৰিব লাগে, বাগানে বাগানে স্কুল বিল্ডিং বনাইছে, মাষ্টৰ নাই, যে আঁচনিৰ নল আছে, জল নাই। ৰাইজে কৈ আছে, আপোনালোকে শুনি আছে, স্মাৰ্ট মিটাৰৰ বিল দিয়া 2 দিন দেৰি হ'লেই লাইনটো কাটি দিয়ে। কিন্তু এখন বাগানৰ শ্ৰমিকে আজি কি ক'লে যে আমি দৰমহা পাওঁতে 15 দিন 3 মাহলৈকে দেৰি হয়। বাগানৰ শ্ৰমিকক সময়মতে মজুৰি দিব নোৱাৰে, কিন্তু বিল দিওঁতে 2 দিন দেৰি হ'লে লাইনটো কাটি দিয়ে। সেইকাৰণে আমি স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি আছোঁ। মুখ্যমন্ত্ৰী আচল ৰাইজৰ সমস্যাবিলাক ইয়াতে ক'লে, বয়সস্থ 70 বছৰীয়া এজন বয়োবৃদ্ধ ব্যক্তিয়ে কি ক'লে যে মোৰ মাটিখিনি মই এতিয়া বুঢ়া হৈ গ'লোঁ, আজিলৈকে মই কাগজ কৰিব নোৱাৰিলোঁ। সেই মুখ্যমন্ত্ৰীয়েতো কৈছিলে যে মাটিৰ পট্টা দিম। খাজানা বৃদ্ধিৰ কথা ওলাইছে মানুহৰ মুখত। আপোনাৰ যদি ডাবল ইঞ্জিন চৰকাৰ, খাজানা কিয় ডাবল কৰিছে? খাজানা আপুনি কমাবই লাগে। লাইটৰ বিল কিয় বঢ়াইছে? মেডিচিনৰ বিল কিয় বঢ়াইছে? সেই কথাবিলাক যাতে তল পেলাব পাৰে, সেইকাৰণে তেওঁ টাৰ্গেট হৈছে গৌৰৱ গগৈ পৰিবাৰ।